নমস্কাৰ অসম নিউজ এক্সপ্ৰেছলৈ মই স্বপ্নম ইয়াছমিনে আপোনালোকক স্বাগতম জনাইছোঁ। এই মুহূৰ্তত আপোনালোকৰ মাজলৈ লৈ আহিছোঁ এক শোকাবহ ঘটনা। গুৱাহাটীৰ পল্টন বজাৰ দিশৰ ৰেলৱে ষ্টেচনত আজি পুৱা প্ৰায় 7 বজাৰ সময়ত এটা দুৰ্ঘটনা সংঘটিত হয়। টিকট কাউণ্টাৰৰ ওপৰৰ অংশৰ চিলিং খহি পৰাৰ ফলত দুজন মহিলা কৰ্মচাৰী আঘাতপ্ৰাপ্ত হয়। আঘাতপ্ৰাপ্ত কৰ্মচাৰীসকলৰ নাম হ'ল মালবিকা পল আৰু বেলচী নাৰ্জাৰী। সৌভাগ্যবশত তেওঁলোকক তৎক্ষণাত প্ৰাথমিক চিকিৎসা প্ৰদান কৰা হয়। উৎস অনুসৰি এই চিলিঙৰ অৱনতি হোৱা অৱস্থাৰ বিষয়ে কেইমাহ আগতেই ৰেলৱে কৰ্তৃপক্ষক জনোৱা হৈছিল। কিন্তু দুৰ্ভাগ্যবশত কোনো ব্যৱস্থা গ্ৰহণ কৰা নহ'ল। এই ঘটনাই এতিয়া ৰেলৱে বিভাগৰ ওপৰত গাফিলতিৰ গম্ভীৰ অভিযোগ উত্থাপন কৰিছে। আশা কৰোঁ কৰ্তৃপক্ষই অতি সোনকালে ইয়াৰ সঠিক তদন্ত কৰিব আৰু আগলৈ এনে ঘটনা যাতে পুনৰ নঘটে তাৰ বাবে প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰিব। এনেধৰণৰ খবৰ পাবলৈ অসম নিউজ এক্সপ্ৰেছ চেনেলটো ছাবস্ক্ৰাইব কৰক, লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব, লগতে কাষতে থকা বেল আইকনটো দবাবলৈ নাপাহৰিব। ধন্যবাদ।